নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিছে। আসাম ৰাইফলছৰ পৰা ৭৯টা পদৰ বিজ্ঞাপন মুকলি কৰিছে। এই বিজ্ঞাপনটো কেৱল মাত্ৰ আপোনালোকৰ কাৰণে। ইয়াতে যিখিনি পদ আছে এই পদখিনিৰ কাৰণে শিক্ষা বহুত নালাগে। আপোনালোকৰ ইয়াতে শিক্ষা মাত্ৰ মেট্ৰিক পাছ কৰিলে এই পদসমূহৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে ইয়াৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ এই চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহক আমি ইয়াৰ বিজ্ঞাপনটোৰ সবিশেষ আজি আলোচনা কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ বিজ্ঞাপনটো আপোনালোকে চাওক। আসাম ৰাইফলছৰ ফালৰ পৰা যিহেতু বিজ্ঞাপনটো আহিছে, এই বিজ্ঞাপনটো যিখিনি পদ আছে পদখিনিৰ বিতং মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে মুঠ আপোনালোকৰ পদ হৈছে ৭৯টা, অৰ্থাৎ 79টা ইয়াতে মুঠ পদ আছে। পদসমূহ বিভিন্ন ভাগত ভাগ কৰা আছে, আপোনালোকে চাব পাৰিব। প্ৰথম আছে ৰাইফলমেন, আপোনালোকৰ জেনেৰেল ডিউটিৰ কাৰণে আছে। এইটো মেল আৰু ফিমেলৰ কাৰণে তাতে বেছি পদ আছে, 69টা পদ তাতে আছে। বাকী আপোনালোকৰ ৰেডিঅ' মেকানিক আছে এটা পদ, আৰু ঠিক তেনেধৰণে ৱাৰেণ্ট অফিচাৰ আছে। ৱাৰেণ্ট অফিচাৰৰ কাৰণে দিয়া আছে এটা পদ, আৰু হেভি লোড এক্স-ৰে এছিষ্টেণ্ট আছে এটা পদ, আৰু আপোনালোকৰ ইলেক্ট্ৰিচিয়ান মেকানিকেল ভেহিকলৰ কাৰণে দিয়া আছে এটা পদ, আৰু ভেহিকল মেকানিকেল ফিটাৰৰ কাৰণে দিয়া আছে এটা পদ। ঠিক তেনেকৈ প্লাম্বাৰৰ পদ আছে এটা, আৰু চাফাইৰ কাৰণে আছে 4টা পদ। এইখিনি পদ আছে। মুঠ পদ আপোনালোকৰ ৭৯টা আছে। গতিকে আপোনালোকে সকলোখিনি পদৰ কাৰণে বেলেগ বেলেগ আপোনালোকৰ ক্ৰাইটেৰিয়া আছে, কোৱালিফিকেশ্যনো বেলেগ বেলেগ হ'ব। আপোনালোকৰ যিটো ফিজিকেল ষ্টেণ্ডাৰ্ডটো প্ৰতিটো পদৰ কাৰণে বেলেগ বেলেগ হ'ব। মই আপোনালোকক বিতংকৈ জনাবলৈ চেষ্টা কৰি আছোঁ। বন্ধু বান্ধৱীসকল, প্ৰথমতে এটা কথা জনাই থওঁ আপোনালোকক, এই পদখিনিৰ কাৰণে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। আপোনালোকে ফৰ্ম জমা দিব লাগিব। ফৰ্মটো কেনেকুৱা হ'ব মই এইটো আপোনালোকক ভিডিঅ' শেষত দেখাই দিম। আৰু আপোনালোকে এটা নিৰ্দিষ্ট এড্ৰেছত আপোনালোকে ফৰ্ম পঠাব লাগিব। যিহেতু আসাম ৰাইফলছৰ পৰা পদসমূহ আহিছে, গতিকে আপোনালোকে আসাম ৰাইফলছৰ যিটো ডাইৰেক্টৰ অফ জেনেৰেল আসাম ৰাইফলছ পঠাব লাগিব, যিটো শ্বিলঙত ইয়াৰ অফিচ আছে। গতিকে এড্ৰেছটো আপোনালোকে চাব পাৰিব। এইটো এড্ৰেছটো আছে ইয়াতে, ডাইৰেক্টৰ জেনেৰেল আসাম ৰাইফলছ ইকুইপমেণ্ট ব্ৰাঞ্চ, লাইটকৰ, শ্বিলং, মেঘালয় 79310। এই এড্ৰেছত আপোনালোকে পঠাব লাগিব। নতুবা যদি আপোনালোকে অনলাইন থ্ৰু পঠিয়াব বিচাৰে তেতিয়াহ'লে আপোনালোকে এইটো ইমেইল ID দিয়া আছে, এই ইমেইল IDত আপোনালোকে মেইল কৰিব পাৰিব। ইয়াত পঠিয়াবলৈ হ'লে আপোনালোকে কি বস্তু পঠিয়াব লাগিব এইখিনি আপোনালোকে চাওক। আপোনালোকৰ আবেদন কৰিবলৈ যিখন ফৰ্মেট আছে ফৰ্মেটখন ফিল আপ কৰিব লাগিব, আৰু লগতে ছেল্ফ এটেষ্টেড কপি আপোনালোকৰ ডকুমেণ্টছসমূহৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, ডমিচিয়েল চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, ডিপ্ল'মা, ITI বা যিকোনো ডকুমেণ্টছ আপোনালোকৰ আছে, এই সকলোবিলাক আপোনালোকে ছেল্ফ এটেষ্টেড কপি কৰি লগতে ফটো ID, আপোনালোকৰ ফটো ID কপিও বা ফটো ID কপি, আধাৰ কাৰ্ড, পেন কাৰ্ড বা ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ ইত্যাদিও আপোনালোকে লগত পঠাব লাগিব। এইখিনি বস্তু আপোনালোকে পঠাই দিব লাগিব। গতিকে আপোনালোকে এইখিনি বস্তু ৰেডি কৰি ল'ব লাগিব। আৰু ইয়াত আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ পদসমূহৰ কোনটো পদত আপোনালোকে আবেদন কৰিব, ইয়াৰ কাৰণে আপোনালোকে ফিজিকেল ষ্টেণ্ডাৰ্ডটো জনাৰ প্ৰয়োজন আছে। গতিকে ফিজিকেল ষ্টেণ্ডাৰ্ড আপোনালোকৰ সকলোৱে বেলেগ বেলেগ আছে। আপোনালোকে যদি এইটো ফিজিকেল ষ্টেণ্ডাৰ্ড চাই, এইটো আপোনালোকৰ ৰাইফলমেন জেনেৰেল ডিউটিৰ যিটো পদ আছে তাৰ কাৰণে ফিজিকেল ষ্টেণ্ডাৰ্ড দিয়া হৈছে। ফিজিকেল ষ্টেণ্ডাৰ্ডটো আপোনালোকৰ কেটেগৰী ৱাইজত বেলেগ বেলেগ হ'ব, ৰিলেক্সেশ্যন পাব। গতিকে আপোনালোকে মই জেনেৰেল যিটো হয় মই এইটো কৈছোঁ। জেনেৰেলটো আপোনালোকৰ হাইটটো দিয়া হৈছে মেলৰ কাৰণে 170, ফিমেলৰ কাৰণে 157, আৰু চেচিছটো আপোনালোকৰ নৰ্মেল হ'লে 80 হ'ব লাগিব, আৰু 5 চেণ্টিমিটাৰ বঢ়াই দিলে হ'ব লাগিব, অৰ্থাৎ 85 হ'ব লাগিব। এইটো আপোনালোকৰ জেনেৰেল ডিউটি পদটোৰ কাৰণে। নেক্সট আছে আপোনালোকৰ ঠিক তেনেকৈ যিটো ৰেডিঅ' মেকানিকেল আছে, ৰেডিঅ' মেকানিকেলৰ কাৰণেও বেলেগকৈ দিয়া আছে। ঠিক তেনেধৰণে আপোনালোকৰ এইটো
জেনেৰেলত আপোনালোকে চাব পাৰে হাইটটো আপোনালোকৰ 170 হ'ব লাগিব আৰু যিটো আপোনালোকৰ চেচিছটো আপোনালোকৰ 80 পৰা 85 হ'ব লাগিব। এইটো উল্লেখ আছে এইকেইটা ইয়াতে চবৰে বেলেগ বেলেগ আছে। আপোনালোকে এইখিনি গোটেইখিনি বিতংকে যিটো পদৰ কাৰণে আপুনি আবেদন কৰিব সেই পদটোৰ ডিটেইলছটো আপোনালোকে চাই ল'ব পাৰিব। ইয়াতে আপোনালোকৰ টেষ্টবিলাক কেনেধৰণে হ'ব, প্ৰথমতে আপোনালোকৰ কি হ'ব, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট হ'ব। ফিজিকেল ইফিচিয়েঞ্চি টেষ্টটো প্ৰথম হ'ব আপোনালোকৰ। তাৰপিছতে আপোনালোকৰ যিটো এজৰ কথা আহিব, ইয়াতে এজৰ কথাও আপোনালোকৰ আছে। এজৰ কথাও মই আপোনালোকক ক'ম। প্ৰথমতে আপোনালোকৰ টেষ্টৰ কথা কওঁ। ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত আপোনালোক কি যোগ্য প্ৰয়োজন হ'ব এইখিনি বস্তু আপোনালোকে চাই ল'ব পাৰিব। আৰু তাৰপিছত আপোনালোকৰ ৰিটেন এক্সাম এটা হ'ব। ৰিটেন টেষ্ট হ'ব। ৰিটেন টেষ্টৰ পিছতে আপোনালোকে যিটো আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব, তাৰপিছত আপোনালোকৰ মেডিকেল টেষ্ট হ'ব। এনেধৰণে টেষ্টবিলাক হ'ব। ইয়াত আপোনালোকক মই সকলোখিনি কৈ দিয়াত মোৰ অসুবিধা আছে। মই বিজ্ঞাপনটো যিমানটো পাৰোঁ আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যিটো স্কিল টেষ্ট হ'ব, স্কিল টেষ্টটো আপোনালোকৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব। এইটো প্ৰথম যিটো টেষ্ট হ'ব এইটো স্কিল বেছ টেষ্ট। তাৰপিছতে আপোনালোকৰ ডিটেইলছ ডকুমেণ্টেশ্যন ভেৰিফিকেশ্যন হ'ব। তাৰপিছত মেডিকেল টেষ্ট হ'ব। এইখিনি কথা ইয়াতে উল্লেখ আছে। আপোনালোকে এইটো চাই ল'ব পাৰিব গোটেইখিনি। মেডিকেল টেষ্টত কি কৰিব লাগিব, কি হ'ব, আপোনালোকে এইখিনি কথা বিতংকৈ ইয়াতে উল্লেখ কৰা আছে। এতিয়া আমি আহোঁ মেইন কথাটোলৈ। আপোনালোকৰ পদসমূহৰ কাৰণে শিক্ষাগত অৰ্হতা কিমান প্ৰয়োজন হ'ব, বয়স কিমান লাগিব, এইখিনি কথা আমি জানি লওঁ আহক। প্ৰথম আমি যিটো পদ আছে, প্ৰথম পদটো আমাৰ আছে জেনেৰেল ডিউটিৰ কাৰণে, মেল আৰু ফিমেল বোথৰ কাৰণে দিয়া হৈছে। এইটো ৰাইফলমেন। ইয়াৰ কাৰণে আপোনালোকক ক্লাছ 10 পাছ বিচৰা হৈছে। ক্লাছ 10 পাছ অৰ্থাৎ মেট্ৰিক পাছ বিচৰা হৈছে। বয়সটো 18 পৰা 23 বছৰ ইয়াতে বয়স বিচৰা হৈছে নাম্বাৰ 1 পদটোৰ কাৰণে। নাম্বাৰ 2 আপোনালোকৰ যিটো ৰেডিঅ' মেকানিকেল পদ আছে আৰু মেল, এইটো অনলি ফৰ মেলৰ কাৰণে দিয়া হৈছে। এই পদটোৰ কাৰণে আপোনালোকক ক্লাছ 10 পাছ বিচৰা হৈছে। মেইন যিটো পদ এইটো সেইটো কোৱালিফিকেশ্যনটো আপোনালোকৰ, আৰু লগতে আপোনালোকৰ ডিপ্ল'মা বিচৰা হৈছে। ডিপ্ল'মা ইন ৰেডিঅ' এণ্ড টেলিভিশ্যন টেকন'লজি বা ইলেক্ট্ৰিকেল বা টেলিকমিউনিকেশ্যন বা কম্পিউটাৰ বা ইলেক্ট্ৰিকেল বা মেকানিকেল ইঞ্জিনিয়াৰিং, এইবিলাক যদি আপোনালোকৰ ডিপ্ল'মা আছে তেতিয়া হ'ব। যদি হাই ছেকেণ্ডেৰী পাছ কৰা হয় তেনেহ'লে আপোনালোকৰ কি কৰা হৈছে, এতিয়া যদি হাই ছেকেণ্ডেৰী পাছ তেতিয়াহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথমেটিক্স আছে তেতিয়া আপুনি এইটো কাৰণে আবেদন কৰিব পাৰিব। এইটো নিশ্চয় বুজি পালে আপোনালোকৰ। এই পদটোৰ কাৰণে বয়সটো আপোনালোকৰ 18 পৰা 25 বছৰ বিচৰা হৈছে। নেক্সট আমি আহোঁ। নেক্সট আমাৰ 3 নম্বৰ যিটো পদ আছে, 3 নম্বৰ পদটোৰ কথা মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। 3 নম্বৰ পদটো আপোনালোকৰ যিটো আছে এইটো ফৰ মেল কেণ্ডিডেটৰ কাৰণে, ড্ৰাগছমেনৰ কাৰণে দিয়া হৈছে। এইটো ড্ৰাগছমেনৰ কাৰণে দিয়া হৈছে। ইয়াতে এই পদটোৰ কাৰণে আপোনালোকৰ হাই ছেকেণ্ডেৰী বিচৰা হৈছে। 10+2 ইকুইভেলেণ্ট বিচৰা হৈছে। ইয়াতে আপোনালোকৰ 10+2 হ'লেও হ'ব। 10+2 লগতে আপোনালোকৰ ইয়াতে 3 ইয়াৰ্ছৰ আপোনালোকৰ ইয়াতে এইটো আৰ্কিটেক্টছৰ আপোনাৰ ডিপ্ল'মা বিচৰা হৈছে। আৰ্কিটেক্ট ডিপ্ল'মাত থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে বয়সটো আপোনালোকৰ 18 পৰা 25 বছৰ ধৰা হৈছে। আৰু নেক্সট আমাৰ যিটো এক্স-ৰে এছিষ্টেণ্ট আছে, এক্স-ৰে এছিষ্টেণ্টটো আপোনালোকৰ 10+2 লাগিব। লগতে আপোনালোকৰ ডিপ্ল'মা ইন ৰেডিঅ'লজি থাকিব লাগিব আৰু বয়সটো 18 পৰা 23 বছৰ বিচৰা হৈছে। আৰু নেক্সট আমাৰ যিটো ইলেক্ট্ৰিচিয়ান মেকানিক আছে, ইয়াৰ কাৰণে এইটো যিটো ভেৰিকলৰ কাৰণে, এইটো অনলি ফৰ মেনৰ কাৰণে দিয়া হৈছে। এইটো ক্লাছ 10 পাছ হ'ব লাগে। এইটো উল্লেখ আছে ক্লাছ 10 হ'ব লাগিব। আৰু লগতে আপোনালোকৰ ইয়াতে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটৰ পৰা চাৰ্টিফিকেট ল'ব লাগিব মটৰ ভেৰিকলৰ যদি চাৰ্টিফিকেট আছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু পদটোৰ কাৰণে বয়স আপোনালোকৰ 18 পৰা 23 বছৰ ভিতৰত হ'ব লাগিব। নেক্সট আছে ভেৰিকল মেকানিকেলৰ কোৱালিফিকেশ্যনটো আপোনালোকৰ ক্লাছ 10 পাছ, লগতে আপোনালোকৰ উইথ ইংলিছ, মেথমেটিক্স এণ্ড ছায়েন্সৰ ডিপ্ল'মা থাকিব লাগিব। ছায়েন্স ডিপ্ল'মা ITI চাৰ্টিফিকেট থাকিলেও আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ বয়সটো 18 পৰা 23 বছৰ বিচৰা হৈছে। এইকেইটা পদ আছিলে। নেক্সট আছিলে আপোনালোকৰ প্লাম্বাৰৰ পদ আছে, যিটো মেলৰ কাৰণে দিয়া হৈছে। প্লাম্বাৰ পদটোৰ কাৰণে ক্লাছ 10 আপোনালোকে পাছ হ'ব লাগিব। ইয়াতে আপোনালোকৰ প্লাম্বাৰ ডিপ্ল'মা বিচৰা হৈছে। চাৰ্টিফিকেট বা প্লাম্বাৰৰ ডিপ্ল'মা আপোনালোকৰ যদি আছে বা কাম কৰাৰ অভিজ্ঞতা যদিও আছে তেতিয়াহ'লেও আপোনালোকে এইখিনি প্ৰডিউচ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ বয়সটো 18 পৰা 23 বছৰ বিচৰা হৈছে।
নেক্সট আছে আপোনালোকৰ চাফাইৰ কাৰণে যিটো পদ আছে এইটোৰ কাৰণে আপোনালোকৰ অনলি ফৰ মেট্ৰিক পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে মুঠ 4টা পদ যিহেতু আছে আৰু ইয়াৰ বয়সটো 18 পৰা 23 বছৰ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকে এইখিনি কথা শিক্ষাগত অৰ্হতা বয়সৰ কথা সকলোখিনি কথা জানিব পাৰিলে এতিয়া আমি ইয়াত যিখিনি ফৰ্ম আছে ফৰ্মখন আপোনালোকে কেনেধৰণে ফিল আপ কৰিব ফৰ্মখন কেনেকুৱা ধৰণৰ হ'ব মই এইকেইটা দেখাই দিছোঁ চাওক। ফৰ্মখন হ'ল আপোনালোকৰ এইখন যিখন এপ্লিকেশ্যন আপোনালোকৰ ফৰ্ম এইটো এপইণ্টমেণ্ট পাৰ্ট 1 বুলি যিখন ফৰ্ম দিয়া আছে এই ফৰ্মখন আপোনালোকে এনেধৰণে ফিল আপ কৰিব লাগিব। ইয়াত দিয়া আছে ফৰ্মখন এই ফৰ্মখনত দিয়া ধৰণে আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু এই ফৰ্মখন আপোনালোকে ক'ত পাব আপোনালোকে ফৰ্মখনৰ কাৰণে অফিচিয়েল ৱেবছাইটত গ'লেও আপোনালোকে পাই যাব। অফিচিয়েল ৱেবছাইটত আপোনালোকে ইয়াৰ ফৰ্মৰ ডিটেইলছ পাব আপোনালোকে তাৰ পৰা গৈ ল'ব পাৰিব। নহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু আমি এতিয়া মেইন ইম্পৰ্টেণ্ট কথাটো আপোনালোকক জনাবলৈ আহিছোঁ যে এই পদখিনিৰ কাৰণে আপোনালোকৰ লাষ্ট ডেটটো কেতিয়া হ'ব। লাষ্ট ডেটটো আপোনালোকে চাওক আবেদনৰ অন্তিম তাৰিখটো ইয়াতে দিয়া হৈছে যে 21 জুলাই 2025। গতিকে আপোনালোকে 21 জুলাই আগত ইয়াত ফৰ্ম জমা দিব লাগিব। তাৰপিছত যদি ফৰ্ম জমা দিয়ে তেনেহ'লে আপোনালোকৰ ইয়াতে কোনো গ্ৰহণযোগ্য নহ'ব বুলি ইয়াতে উল্লেখ কৰা আছে। গতিকে আপোনালোকে কথাখিনি জানিব পাৰিলে আৰু যদি সবিশেষ জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত আপোনালোকে কমেণ্ট কৰিব মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।